জলেশ্বৰ সমবায় সমিতিৰ 52 সংখ্যক বছৰেকীয়া সাধাৰণ সভা সফলতাৰে সম্পূৰ্ণ। গোৱালপাৰাৰ জলেশ্বৰ সমবায় সমিতিৰ 2024-25 বৰ্ষৰ বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত হয়। জলেশ্বৰ সমবায় সমিতিৰ সভাপতি ৰফিকুল ইছলাম মোল্লাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমবায় সমিতিখনৰ সম্পাদক আব্দুল নুৰ মোল্লাই। সভাত সমবায় সমিতিখনৰ 2023-24 বৰ্ষৰ হিচাপ নিকাচসমূহ অংশীদাৰসকলৰ আগত দাঙি ধৰাৰ লগতে সমবায়ৰ উন্নয়নৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়। এই সভাত সম্পাদকে সমিতিখনৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ লগতে কেতবোৰ উন্নয়নমূলক আঁচনি ধৰে। আনহাতে সমিতিখনত আজি শুভাৰম্ভণি কৰা হয় মোবাইল মোবিলাইজেশ্যন ইউনিট। গ্ৰাম্য অঞ্চলৰ জনসাধাৰণক বিত্তীয় সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে এই বেংকিং সেৱা মুকলি কৰা হয়। সমবায় সমিতিখনৰ পৰিচালনা সমিতিৰ এনে পদক্ষেপক আদৰণি জনাইছে সমজুৱা ৰাইজে। জলেশ্বৰ সমবায় সমিতি লিমিটেডৰ 52 সংখ্যক বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত হৈ গ'ল। ইয়াত আমাৰ যিমান অংশীদাৰ আছে অংশীদাৰৰ নিয়ম অনুযায়ী 10% উপস্থিত হ'ব লাগে। এই অৱশ্য মানুহৰ সঁহাৰি দিয়াত ইয়াতকৈ বেছি সংখ্যক মানুহ আমাৰ আজি বছৰেকীয়া সাধাৰণ সভাত উপস্থিত হৈছে। গতিকে আজি আমাৰ এই ৰাইজৰ অংশীদাৰসকলে আহি আমাৰ এই বছৰেকীয়া সাধাৰণ সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এইবুলি আমি আমাৰ জলেশ্বৰ সমবায় সমিতিৰ পৰা বিভিন্ন আঁচনি লোৱা হৈছে। তাৰ ভিতৰত আমি ডিপজিট মোবিলাইজেশ্যন ইউনিট নামৰ এখন বেংকিং শাখা আমি শুভ আৰম্ভ কৰিছোঁ। আৰু এই বেংকৰ জৰিয়তে বিশেষকৈ আমাৰ এই অঞ্চলৰ মানুহৰ বিশেষকৈ কৃষক মানুহসকলৰ বিভিন্ন ধৰণৰ উপকাৰ হ'ব। আৰু ইয়াত আপোনালোকে ডিপজিট মানি ডিপজিট যেনেকুৱা ছেভিংছ একাউণ্ট, ৰিকাৰিং ডিপজিট, ফিক্সড ডিপজিট আদি কৰি বিভিন্ন ধৰণৰ যেনেকুৱা বেংকে জেনেৰেল বেংকৰ সুবিধা পায়, ঠিক তেনেকুৱা সুবিধা আমাৰ এই বেংকৰ জৰিয়তে আমাৰ এই ৰাইজে পাব। আৰু এই যিটো ডিপজিট মোবিলাইজেশ্যন ইউনিট, এই ইউনিটত আমি আশা কৰিছোঁ আমাৰ কেৱল আমাৰ ৰাইজেই নহয়, আমাৰ এই সমবায়খন এখন উন্নয়নৰ দিশলৈ লৈ যাম আৰু যাতে আমাৰ এই অঞ্চলৰ ৰাইজে সৰ্বপ্ৰকাৰে বিভিন্ন ধৰণৰ সা সুবিধা পায়, তাৰ বাবে আমাৰ এই সমিতিৰ পৰা আমি আঁচনি আহৰণ কৰিছোঁ। জলেশ্বৰ সমবায় সমিতি আজি সাধাৰণ সভা আছিল। সেই মৰ্মে আমি সাধাৰণ সভাখন পাতিছিলোঁ। আমি সকলোময় হোমৱৰ্ক ঘোষণা কৰিলোঁ। গতিকে আমি ইয়াত যিখিনি বিষয়ে আলোচনা কৰিলোঁ, ৰাইজৰ ফালৰ পৰা কিছু দিহা পৰামৰ্শ আহিল। আমি আজি আমাৰ জলেশ্বৰ সমবায় সমিতিৰ ফালৰ পৰা এখন মোবাইল বেংকিং ছিষ্টেম সেইটো উন্মোচন কৰিলোঁ। এখানে সকলো শ্ৰেণীৰ মানুহে সকলো সা সুবিধা যেনেকুৱা বেংকত আছে, বেংকৰ সকলোখিনি সা সুবিধা ইয়াতে পাব। গতিকে আমি সকলো ৰাইজক আহ্বান জনাম আৰু জলেশ্বৰ সমবায় সমিতিৰ অংশীদাৰকো আহ্বান জনাম যাতে আপোনালোকে এই জলেশ্বৰ যিটো মোবাইল বেংকিং ছিষ্টেম আৰম্ভ কৰিলোঁ, সকলোৱে ইয়াতে সহযোগিতা কৰোঁ। আমি সমবায়ৰ ফালৰ পৰা যিখিনি চেষ্টা কৰিছোঁ ৰাইজক সহায় কৰিব পাৰিম, সেইখিনি বিষয়ে আজি আলোচনা হ'ল। আমি চেষ্টা কৰিম আমি ৰাইজক সেৱা কৰাৰ কাৰণে বা ৰাইজক সহায় কৰাৰ কাৰণে।